দেশত যেতিয়া নিৰ্বাচনী বতাহ তুংগত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত দেশৰ লগতে ৰাজ্যখনৰ প্ৰতিজন প্ৰাৰ্থী ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী মীৰা পঠাকুৰ গোস্বামী আজি পলাশবাৰীত নিৰ্বাচনী ৰণদংকা বজায়। মিৰ্জা পলাশবাৰীৰ ৰামপুৰকে ধৰি পলাশবাৰীৰ কেইবাটাও স্থানতে চলালে নিৰ্বাচনী প্ৰচাৰ। ঐক্য আৰু সম্প্ৰীতিৰে এখন আৰ্থিকভাৱে সমৃদ্ধিশালী শান্তিপূৰ্ণ অসম গঢ়াৰ লক্ষ্যৰে আজি ৫ নং গুৱাহাটী লোকসভাৰ অন্তৰ্গত পলাশবাৰী বিধানসভা সমষ্টিৰ শ্ৰী নিজেশ্বৰী মন্দিৰত মা মনসাৰ চৰণত সকলোৱে মংগল কামনা কৰি ভক্তি ভাৱেৰে সেৱা জনাই পদযাত্ৰা কৰি মিৰ্জা থকা জ্ঞানপীঠ বঁটা বিজয়ী তথা দক্ষিণ কামৰূপৰ সুসন্তান ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ প্ৰতিমূৰ্তিত সেৱা জনাই লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী মীৰা পঠাকুৰ গোস্বামীয়ে। ইণ্ডিয়া এলায়েন্সৰ সমৰ্থন নিৰ্বাচনী ৰণদংকা বজোৱা মীৰা পঠাকুৰ গোস্বামীৰ নিৰ্বাচনী প্ৰচাৰত অসম জাতীয় পৰিষদৰ বহুতো দলীয় নেতা নেত্ৰীসকল উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰথম মূল ইস্যুটো হ'ব এগৰাকী সাংসদ হিচাপে যদি গুৱাহাটীবাসী ৰাইজে বৃহত্তৰ গুৱাহাটীবাসী ৰাইজে যদি মোক জয়ী কৰি পঠায়, প্ৰথম কথাটো হৈছে সংবিধান সুৰক্ষা গণতন্ত্ৰৰ প্ৰমূল্যবোধক ৰক্ষা কৰাৰ স্বাৰ্থত সদনত মাত মাতিম, আছাম ফাৰ্ষ্ট। দ্বিতীয় কথাটো হৈছে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা যদি ৰাইজে জয়ী কৰি পঠায়, বিভিন্ন সমস্যা আছে। গুৱাহাটী টাউনৰ সমস্যা গুৱাহাটী গ্ৰাম্যৰ লগত নিমিলে, তথাপি প্ৰধান সমস্যা খোৱাপানীৰ সমস্যাটোতো গোটেই গুৱাহাটীৰ পৰা গোটেই সমষ্টিতে খোৱাপানীৰ সমস্যা আছে। ভিতৰুৱা ৰাস্তা ঘাটৰ দুৰৱস্থা আছে। যুৱ প্ৰজন্মৰ সংস্থাপন নাই, বিভিন্ন ধৰণৰ সমস্যা। মাটিপট্টা গুৱাহাটীত যদি আপুনি চাই পাহাৰৰ মাটিপট্টাৰ সমস্যা আছে। গৰাখহনীয়াত ভূমিহীন লোকসকলৰ তেওঁলোকৰ নিজৰ মাটিৰ পট্টাৰ সমস্যা আছে। এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আছে। আপুনি আজি তাৰিখত ক'ভিডৰ পাছৰ পৰা 12খনকৈ যাত্ৰীবাহী ট্ৰেইন বন্ধ হৈ গ'ল। যাত্ৰীবাহী ট্ৰেইন 12খনকৈ বন্ধ হৈ যোৱাৰ কাৰণে আমাৰ ক্ষুদ্ৰ যিসকলে ব্যৱসায়ীসকলে বাহিৰৰ পৰা আহি পেলাই ইয়াত যিটো ব্যৱসায় কৰিছিলে, আজি সেইটো আপোনালোকৰ তেওঁলোকে টুল টেক্স দি পেলাই ভাড়া গাড়ীতে যাব লাগে। এই কথাবিলাকত যাতে ট্ৰেইনবিলাক যাতে চলাচল কৰিব পাৰে তাৰ কাৰণে আমি সজোৰে মাত মাতিম। জাতীয় যিবিলাক অনুষ্ঠানবিলাকক এফালৰ পৰা বন্ধ কৰি যোৱা হৈছে, সেইবিলাকক লৈ পেলাই যাতে আমি এটা ব্যৱস্থা কৰিব পাৰোঁ। নতুন যাতে উদ্যোগীতাক লৈ পেলাই যাতে আমি এণ্টাৰপ্ৰেনাৰ বা তেনেকুৱা ডেভেলপমেণ্ট কৰিব পাৰোঁ, তেনেকুৱা এটা মোৰ ভিজন ডকুমেণ্ট আছে। এইখিনি সমস্যাক লৈ পেলাই আমি আগবাঢ়ি যাম। আপুনি কিমান আশাবাদী? মই 100% আশাবাদী যে এইবাৰ বিজেপিয়ে যি পৰিৱৰ্তনৰ কথা কৈছিলে, গোটেই সৰ্বত্ৰে ৰাইজে পৰিত্ৰাণ বিচাৰিছে আৰু এই পৰিত্ৰাণত এইবাৰ ইণ্ডিয়া এলায়েন্সৰ আমাৰ যিটো গুৱাহাটীৰ হাতৰ চিম্বলত ৰাইজে মোহৰ লগাব। ইণ্ডিভিজুৱেল কথাটো এটা বেলেগ আৰু সামূহিকভাৱে আজি তাৰিখত পংকজ লোচন গোস্বামী ডাঙৰীয়া আমাৰ লগত আছে। তেখেতসকলৰ সমৰ্থন আমাৰ আছে, ৰাইজৰ দলৰ আছে, CPI CPM। ইতিমধ্যে আপোনালোকে গম পাইছে, আপে আমাক এই চিটটো জিকিব বুলি গম পাই পেলাই আপে তেওঁলোকে উইথড্ৰ কৰিছে, আমাক সমৰ্থন দিছে। গতিকে আমি আশাবাদী যে 100% গুৱাহাটী চিটটো আমি আনিব পাৰিম, আমি 10টা চিট আনিব পাৰিম। ইতিমধ্যে মই আপোনালোকক আজি ইয়াতে এলাইন কৰিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই বিপুল ভোটত যোৰহাটৰ চিটটো আনিব, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই ডিব্ৰুগড়ৰ চিটটো আনিবই। গতিকে আমি 10টা চিট পাম বুলি আমি একদম পূৰা ৰাইজৰ মাজত গৈ পেলাই আমি এটা কথা উপলব্ধি কৰিছোঁ, ডেফিনেটলি আমি গুৱাহাটী চিটটো আনিম। গতিকে আমি ৰাইজৰ মাজত সোমাইছোঁ, ৰাইজো আমাৰ লগত ওলাই আহিছে। দক্ষিণ কামৰূপৰ পৰা বিৰোধ সুনীল দাসৰ ৰিপৰ্ট, প্লাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।